ৰাতিয়ে লুবিয়া তিয়াই থৈছিলোঁ। এতিয়া 3বাৰমান ধুলোঁ। ধুই প্ৰেছাৰত এখিলা তেজপাত, ডালচেনি, ইলাচি আৰু এটা লং দি পানী দি এইখিনি বইল কৰি ল'লোঁ। মই এটা আলু দিছোঁ আচলতে। এতিয়া কেৰাহীত জিৰা দিলোঁ, তেল দিয়াৰ পিছত জিৰা দিলোঁ, পিঁয়াজ দি এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লে ভাজিম আৰু যেনেদৰে আমি বাকীবোৰ বনাওঁ। এতিয়া নহৰু আদা থেতেলিয়াই দিলোঁ, তাৰপিছত কেঁচা জলকীয়া দিলোঁ। এইখিনি অকণমান কেঁচা গোন্ধ যোৱাৰ পাছতে মছলাবোৰ আৰু দি যাম। হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি এইবোৰ দিম। মই জলকীয়া গুড়িটো ইমান ব্যৱহাৰ নকৰোঁ। আৰু এয়া অলপ বিলাহী পিচি থৈছিলোঁ, বিলাহী দি দিলোঁ। পানী দি এইখিনি এতিয়া তেল বিৰিঙালৈকে অলপ ঢাকন মাৰি উতলালোঁ। তেল বিৰিঙাৰ পিছতে ইয়াতে বইল কৰি থোৱা সেই লুবিয়াখিনি দি ইয়াক অলপ সময় ভাজিম। নিমখ এতিয়ালৈকে দিয়া নাছিলোঁ, এতিয়া নিমখ দিলোঁ। নিমখ দিয়াৰ পিছত পানী তেনেকৈ দিয়া নাই মই অকণমানেই। এতিয়া গৰম মছলা দিলোঁ, দিয়াৰ পৰা কষ্টুৰি মেথি দি এইখিনি আৰু 2 মিনিটমান ঢাকোন মাৰি থৈ দিলোঁ। হৈ গ'ল আৰু লুবিয়া। আচলতে প্ৰটিনটো মোৰ কাৰণে খুবেই জৰুৰী। কেঁচা জলকীয়া কেইটামান স্লিট কৰি দিলোঁ। ইফালে এয়া অফিচলৈ নিবৰ কাৰণে ৰুটি, চালাড তিয়ঁহ আৰু লুবিয়া লৈ লৈছোঁ আৰু অফিচত ভোক লাগে যে। পিছে আজি অফিচত টিফিন দেৰিকৈহে খালোঁ। আজি যিহেতু আমাৰ ছাৰৰ শেষ দিন আছিলে, গতিকে মিঠাই চিঠাই কিবাকিবি খাই থকা হৈছিল আৰু। এতিয়া ভাতকেইটা বাঢ়ি ল'লোঁ। এয়া আৰু এই চালাড লৈছোঁ, নেমু লৈছোঁ। ভাত খাবলৈ বৰ মন যোৱা নাই, মন চনটো বৰ ভাল নাই। ৰাতি যিহেতু সোনকালে সাৰ পাই গ'লোঁ, গতিকে টোপনি নাহিল। এয়া একেবাৰে চিম্পল। আচলতে লুবিয়া বা তেনেকুৱা ধৰণৰ হ'লে বেলেগ বস্তু দৰকাৰ নাই আৰু অফিচলৈ যোৱাৰ সময়ত ইমান বনাই খাবলৈ মনো নাযায় আৰু। খুব ধুনীয়া হৈছিল লুবিয়া চালাডে সৈতে ভাতকেইটা। চালাডবোৰ এনেই খোৱা নহয় মোৰ আচলতে, গতিকে এইদৰে কেঁচা বস্তুবোৰ খাব লাগে ন। এতিয়া অফিচলৈ যোৱাৰ আগত ভাতকেইটা খাই লওঁ, অফিচ যাম আৰু। খুব মনটো বেয়াও লাগি আছে ছাৰৰ যিহেতু আজি শেষ। ভাতকেইটা এতিয়া খাওঁ। আজি পিছে বহি খাইছোঁ দেই, কালি থিয় হৈ খাইছিলোঁ। মোৰ এগৰাকী বান্ধৱীয়ে তেওঁ ক'লে থিয় হৈ খাব নাপায় দেই। আচলতে থিয় হৈ খাব নাপায় ময়ো জানো, কিন্তু মোৰ ডাইনিং আছে আগফালে। আকৌ আগফালে যাবলৈ আমনি লাগে, ইয়াতে সেইবিলাক খাইছোঁ বাৰু। আজি পিছত চকী টকী যোগাৰ কৰি লৈছোঁ। ৰাতি 2:30মান বজাতে সাৰ পালোঁ। টোপনি নগ'ল। 4:30মান বজাত উঠি দিলোঁ আৰু বিচনাৰ পৰা, কিমাননো বাগৰি থাকিব। অফিচত কিছুমান কাম আছিলে। কাম কি পেণ্ডিং কৰি বোলো আজৰি হওঁ আৰু, যিহেতু আমাৰ দিদিও আজি তেখেতৰ ৰিটায়াৰমেণ্ট। গতিকে যিমান পাৰি কামখিনি আজৰি কৰি দিওঁ। তাৰ মাজতে এয়া বনালোঁ। দাইল ভাত বেলেগে বনাই থাকিবলৈ বহুত সময় লাগিব আৰু প্ৰটিনটো মোৰ কাৰণে খুবেই জৰুৰী। যিহেতু মই অন্য মাছ মাংস তেনেকুৱাটো খোৱা নহয়, আপোনালোকে ভিডিঅ'বোৰ দেখিছেই আৰু। মোৰ ননভেজবোৰ খুব কম চলে। এনেকুৱা নহয় যে নাখাওঁ, কম চলে মই বনাবলৈও এলাহ নহয়। বেলেগ মানুহ খাব নাই ন, সেইবোৰ অকলে খাবলৈ ভাল নালাগে, সেইবোৰকে নবনাওঁ। চাব কেনেকৈ বনালোঁ, একেবাৰে সহজভাৱে বনাওঁ। আচলতে বনাই ভাল পাওঁ, মই বেয়া নাপাওঁ। ঠিক আছে, এতিয়া ভাতকেইটা খাওঁ, অফিচলৈ যাওঁ। মোৰ পেজটো ফ'ল' কৰিব, লাইক কৰিব, ধুনীয়া কমেণ্ট দিব আপোনালোকে। কমেণ্টবোৰ চাই খুব ভাল লাগে।